Hello, my dear friends. আপোনালোকক পুনৰবাৰ আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত জিঅগ্ৰাফিৰ কেইটামান দৰকাৰী প্ৰশ্ন উত্তৰ আলোচনা কৰি লৈছো। এই প্ৰশ্নসমূহ ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিস এক্সামিনেশন 2022, আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশন 2022 বা যিকোনো প্ৰতিদিনৰ পৰীক্ষাৰ বাবে অতিকৈ প্ৰয়োজনীয়। আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব, নিশ্চয়কৈ উপকৃত হ'ব আৰু আপোনালোকে আনি নোট ডাউন কৰি ল'ব যাতে আপোনালোকে ইয়াৰ পৰা লাভান্বিত হ'ব পাৰে। আহকচোন বাৰু আমি ভিডিঅ'ৰ বিষয়বস্তু সম্পৰ্কে জানি লওঁ। ইয়াৰ প্ৰথম প্ৰশ্ন দি আছে, হোৱাট ইজ দ্য কেপিটেল অফ ভুটান? ভুটানৰ ৰাজধানী কি? ভুটানৰ ৰাজধানী হৈছে থিম্পু। আৰু চাওক যে ইয়াৰ অপশ্যন আমি পাই গ'লো, অপশ্যন সি শুদ্ধ উত্তৰ। লগতে আমি জানি লওঁ বাকী তিনিটা কি কোন কেইটা মানে ৰাষ্ট্ৰৰ কেপিটেল হয়। দোহা কাটাৰৰ ৰাজধানী, কাঠমাণ্ডু নেপালৰ ৰাজধানী, বেইজিং চীনৰ ৰাজধানী। যদি আমি একেটা প্ৰশ্নত আমি চাৰিটা প্ৰশ্ন উত্তৰ জানি ললো। দ্বিতীয় প্ৰশ্ন আগবাঢ়িছো, হুইচ অফ দ্য ফলোইং ৰিভাৰ্ছ ইজ নন এজ সৌৰ অফ বেংগল? ইয়াৰ যিকেইটা নদীৰ নাম দি আছে ইয়াৰে কোনোবা এটা হৈছে সৌৰ অফ বেংগল বা বেংগলৰ দুখ বুলি জনা যায় আৰু সেয়া হৈছে দামোদৰ ৰিভাৰ। যেনেকে সৌৰ অফ চাইনা বুলি ক'লে আমি জানো যে সেয়া হৈছে হুৱাংহো। একেদৰে সৌৰ অফ বেংগল বুলি ক'লে দামোদৰ ৰিভাৰক বুজায়। যদি অপশ্যন আমাৰ বি শুদ্ধ উত্তৰ। Question number 3, India is the dash largest country in the world in terms of area. মাটিকালি ফালৰ পৰা ভাৰত বিশ্বৰ কিমানতম বৃহত্তম দেশ হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে it is the 7th largest country in the world in terms of area. আৰু যদি কয় in terms of population, India is the second largest. In terms of area, largest country is Russia. And in terms of population, largest country is China. Forward Prashna. Which water body separates Andaman and Nicobar Islands? আমি যে ভারতের মানচিত্র ভালকে আমি লক্ষ্য করব, ইয়াতে আমার আন্দামান নিকোবর আছে। গতিকে এই আন্দামান নিকোবর যেটো মেইন বডি আছে, মেইন আমার ল্যান্ড এরিয়া আছে, তারপর কি সেপারেট করেছে আর হেয়া হইছে 10 ডিগ্রি চ্যানেল বুলি কোৱা হয় যেটি সেপারেট কৰিছে। পৰৱৰ্তী প্ৰশ্ন, ইণ্ডিয়া's first marine national park is located in? ইণ্ডিয়াৰ প্ৰথম সামুদ্ৰিক যেটো ন্যাশনাল পাৰ্ক আছে মেৰাইন ন্যাশনাল পাৰ্ক আৰু হেয়া হৈছে দ্য গালফ অফ কচ্ছ। অপশ্যন সি আমাৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, which of the following border is known as red cliff line? কোন দুই দেশৰ মাজৰ যেটো সীমা ৰেখা, আন্তঃৰাষ্ট্ৰীয় সীমা ৰেখা তাক ৰেড ক্লিফ লাইন বুলি জনা যায়? শুদ্ধ উত্তৰ হৈছে ইণ্ডিয়া এণ্ড পাকিস্তান। অপশ্যন সি শুদ্ধ উত্তৰ। Question number 7, India accounts for which percentage of world's land surface area? বিশ্বৰ মুঠ মাটিকালিৰ কিমান শতাংশ ঠাই ভাৰত আগুৰি আছে? এয়া হৈছে 2.4%। আমি ইতিমধ্যে গম পাইছো যে ইণ্ডিয়া 7th largest country in the world আৰু ইয়াৰ মাটিকালি হৈছে পৃথিৱীৰ মুঠ মাটিকালিৰ 2.4%। Question number 8, the Lakshadweep Islands are situated in the? আমি জানো যে ভাৰতৰ মানচিত্ৰ যদি আমি এনেকৈ লওঁ, ইয়াতে আছে আৰাবিয়ান সি, ইয়াতে বে অফ বেংগল, ইয়াতে হৈছে লক্ষাদ্বীপ আৰু এইখিনি হৈছে আৰাবিয়ান সি হয়, যিখিনি ওয়াটাৰ বডিজ আছে। গতিকে আমাৰ ইয়াতে কি হ'ব? অপশ্যন বি শুদ্ধ উত্তৰ। আপোনালোকে যদি ভাৰতৰ মানচিত্ৰ যদি আমি সন্মুখত লৈ লয় তেতিয়া আপোনালোকে চাব এই ধৰণৰ প্ৰশ্নবিলাক আপোনাৰ অতি সহজে আপোনালোকে পাৰিব। Question number 9, Kolkata is situated on the bank of which river? কলকাতা যেটো মেট্ৰোপলিটান সিটি আছে, যেটো পশ্চিমবংগৰ ৰাজধানী, সেই ৰাজধানী চহৰ কলকাতা বা কলিকতা কোন নদীৰ পাৰত অৱস্থিত? আৰু এয়া হৈছে হুগলী নদীৰ পাৰত কলকাতা চহৰ অৱস্থিত আৰু হুগলী নদীৰ ওপৰতে যেটো হাওড়া ব্ৰিজ আছে সেয়া অৱস্থিত। Question number 10, which of the following place is known as land of midnight sun? মাজৰাতিৰ সূৰ্য উদয়ৰ দেশ বুলি ক'লে কোনখন দেশক বুজায়? শুদ্ধ উত্তৰ হৈছে নৰৱে। অপশ্যন সি শুদ্ধ উত্তৰ। Question number 11, চিলিকা লেক, অসমত ক'লে চিল্কা লেক, is situated in which state of India? যেটো চিলিকা লেক বা চিল্কা লেক আমি কওঁ, এই চিল্কা লেক বা চিল্কা হ্ৰদ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? আৰু শুদ্ধ উত্তৰ হৈছে উৰিষ্যা। চিল্কা লেক হৈছে এছিয়াৰ আটাইতকৈ বৃহত্তম ধুনীয়া পানীৰ হ্ৰদ হয়।
পৰৱৰ্তী প্ৰশ্ন The Lingaraj temple বা লিংগৰাজ মন্দিৰ is situated in which of the following place লিংগৰাজ যিটো মন্দিৰ আছে হেয়া ক'ত অৱস্থিত শুদ্ধ উত্তৰটি হৈছে ভুৱনেশ্বৰ ওড়িশা ওড়িশাৰ ভুৱনেশ্বৰ নামৰ চহৰটিত লিংগৰাজ মন্দিৰ অৱস্থিত পৰৱৰ্তী প্ৰশ্ন Where is the headquarters of Indian Space Research Organization ISRO located So ISROৰ ফুল ফৰ্মটা আমি ইয়াতে গম পাই গলো Indian Space Research Organization আৰু এই ইসৰোৰ মুখ্য কাৰ্যালয় ক'ত আছে বেংগালুৰু অপচন ডি শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন What is the capital of Jharkhand ঝাৰখণ্ড যিটো ৰাজ্য আছে সেই ৰাজ্যৰ ৰাজধানী কি ঝাৰখণ্ড ৰাজ্যৰ যিটো ৰাজধানী হয় তাৰ লগত এমএছ ধোনি কিবা প্ৰকাৰ জড়িত আছে আপুনি নিশ্চয় ধৰিব পাৰিছে ঝাৰখণ্ড ৰাজধানী হৈছে ৰাঞ্চি বা ৰাঁচি গতিকে আপোনাৰ নিশ্চয় ইতিমধ্যে এটা মুভি চাইছে এমএছ ধোনিৰ ওপৰত এটো হৈছে এমএছ ধোনিৰ জীৱন সম্পৰ্কে এটা মুভি ইতিমধ্যে আছে আৰু তাত অভিনয় কৰিছিল জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতে গতিকে এমএছ ধোনিৰ ঘৰ হল ৰাঞ্চি গতিকে আপোনালোকে ঝাৰখণ্ডৰ লগত আমি যদি এমএছ ধোনি কানেক্ট কৰি দিয়ে তেন্তে আপোনালোকৰ মনত ৰাখাত সহজ হ'ব এমএছ ধোনি গতিকে আমি নিশ্চয় গম পালো ঝাৰখণ্ডৰ ৰাজধানী আমি ভাৰতৰ যিখিনি ৰাজ্য আছে ৰাজ্যৰ ৰাজধানী পঢ়িলে এটা কোৱেশ্চন আমরা পাবই পাব পৰৱৰ্তী প্ৰশ্ন পেৰিয়াৰ ন্যাশনাল পাৰ্ক ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং ইন্ডিয়ান স্টেট পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোন ৰাজ্যত অৱস্থিত আৰু সেই শুদ্ধ উত্তৰটি হৈছে কেৰালা কেৰালাৰ লগত জড়িত আন এটি প্ৰশ্ন হৈছে যে ভাৰতৰ আটাইতকৈ হাইয়েষ্ট লিটাৰেসি ৰেট থকা ষ্টেট হৈছে কেৰালা পৰৱৰ্তী প্ৰশ্ন The Statue of Unity যেটো আটাইতকৈ ওখ মূৰ্তি হয় statue হয় is located in which of the following in the state ভাৰতৰ কোন ৰাজ্যত Statue of Unity অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হৈছে গুজৰাট Statue of Unity লগত কোনজন ব্যক্তি জড়িত আপোনালোকে যদি কোনজন ব্যক্তিৰ মূৰ্তি তাত স্থাপন কৰা হৈছে এয়া হ'ব সৰ্দাৰ বল্লভভাই পেটেল Question number 17 The river Brahmaputra originates from ব্ৰহ্মপুত্ৰ নদী ক'ৰ পৰা উৎপত্তি হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে লেক মানসৰোবৰ মানসৰোবৰ হ্ৰদৰ পৰা ব্ৰহ্মপুত্ৰ নদী উৎপত্তি হৈছে পৰৱৰ্তী প্ৰশ্ন The river Bhagirathi and Alaknanda meet at ভগীৰথী নদী আৰু অলকানন্দা নদী য'ত লগ লাগিছে সেই ঠাইডোখৰৰ নাম দেৱপ্ৰয়াগ অপচন সি শুদ্ধ উত্তৰ Question number 19 Apatanis are the tribes found in Apatani যিটো জনজাতীয় লোক আছে সেই লোকসকলক ভাৰতৰ কোন ৰাজ্যত পোৱা যায় আৰু শুদ্ধ উত্তৰটি হৈছে অৰুণাচল প্ৰদেশ অৰুণাচল প্ৰদেশৰ লগত আনটি প্ৰশ্ন হৈছে যে ভাৰতৰ আটাইতকৈ কম জনবসতিৰ জনসংখ্যাৰ যিটো ঘনত্ব কম হেয়া হৈছে অৰুণাচল প্ৰদেশত 2011 চনৰ তথ্য অনুসৰি Question number 20 Which of the following harvest festivals celebrated by Kerala state নিম্নলিখিত কোনটো শস্য চপোৱাৰ উৎসৱ কেৰালা ৰাজ্যত উদযাপন কৰা হয় বিকল্পসমূহ দিয়া আছে দুৰ্গা পূজা বিহু বৈশাখী আৰু পোঙ্গাল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে পোঙ্গাল বিহু অসমত পালন কৰা হয় দুৰ্গা পূজা বিশেষকৈ কলকাতাত আৰু বৈশাখী হৈছে পাঞ্জাবত গতিকে আমাৰ শুদ্ধ উত্তৰ Question number 20 অপচন ডি মোৰ বন্ধু বান্ধৱীসকল আজিৰ এই 20টা প্ৰশ্নৰ ভিতৰত আপোনালোকে কিমানটা শুদ্ধ কৰিব পাৰিছে আপোনালোকে কমেন্ট যোগে জনাব বুলি আশা থাকিল আপোনালোকলৈ এটাই অনুৰোধ আপোনালোকে ভিডিও চাই আপোনাৰ কেনে পালে কমেন্ট যোগে জনাবলৈ নাপাহৰিব কাৰণ আপোনালোকৰ এই লাইক কমেন্টে আমাক পৰৱৰ্তী ভিডিও বনোৱাত বা ভিডিও প্ৰস্তুত কৰাত আমাক বাৰুকৈ অনুপ্ৰাণিত কৰে আপোনালোকে যদি প্ৰথমবাৰ আমাৰ চেনেল চাই আছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিওসমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আজিৰ ভিডিও সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ